আজি আছিলে বিৰিয়ানী পাৰ্টি। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি আহি গৈছোঁ আপোনালোকৰ সন্মুখত আন এটা ব্লগ লৈ। যদি মোৰ ভিডিঅ'বিলাক আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমাৰ কেইগৰাকীমান ভতিজাই মিলি পেলাই এটা বিৰিয়ানী পাৰ্টি ৰাখিলে। তাৰপিছত খুৰাইকে মোক ফোন কৰিলে যে বিৰিয়ানী পাৰ্টি এটা আছে, যাবা নেকি? সি সোধাৰ লগে লগে ভতিজা এজনে ক'লে, নাই খুৰী, আহিবই লাগিব, আমি সকলোৱে মিলি এতিয়া পাৰ্টি কৰিম। 4-5টা ফেমিলিয়ে মিলি পেলাই এই বিৰিয়ানী পাৰ্টিটো কৰিলে। নগৈ আৰু থাকিব নোৱাৰিলোঁ, ইমান ফোন কৰি আছিলে ভতিজাকেইজনে। তাৰ মাজত এজনে ইমান ধুনীয়া বিৰিয়ানী বনায়। নতুন বছৰো আহি আছে, ইমান খৰদৰকৈ আৰু নতুন বছৰ অহাৰ আগতেই পাৰ্টিটো দিয়াৰ কাৰণ হৈছে যিজনে বিৰিয়ানী বনায় ভাল, তেওঁ মানে বাহিৰত থাকি পঢ়ে, তেওঁ গুচি যাব কেইদিনমান পিছত। সেইকাৰণে পাৰ্টিটো সকলো ফেমিলিক লৈ পেলাই কৰিলে। মই শ্বকড, ইমান ডাঙৰ চচপেন এটাত ইমান বেছিকৈ বিৰিয়ানী, ইমান বয়সৰো নহয় ল'ৰাটো, ইমান বিৰিয়ানী সি কেনেকৈ বনাব পাৰিলে, মই আচৰিত হৈ গ'লোঁ দেখি পেলাই। আৰু বিৰিয়ানীৰ লগত যে কিমান আইটেম, সেইফালে চালাড, একফালে পাপৰ ভাজি আছিলে, আনফালে ভাবিহঁতে চালাড কাটি আছিলে, আৰু আনফালে একদম বিৰিয়ানীত দিবলৈ সকলো বস্তু। চাইছে নহয় কিমান ধুনীয়া হৈছে বিৰিয়ানীটো। চিকেন আনিলে, তাৰপিছত কাজু, কিচমিচ, ধনিয়া পাত, পুদিনা পাত, যি বস্তু লাগে, ঘিউ, সকলোবিলাক দি পেলাই ইমান ধুনীয়াকৈ বিৰিয়ানীটো বনাইছিলে। লগতে নেমু, কেঁচা জলকীয়া সকলোবিলাক আছিলে। আৰু আনফালে এজনীক লগাই দিলে বেৰিষ্টা বনাবলৈ, তাই বোলে খুব ধুনীয়া বেৰিষ্টা বনাব পাৰে। তাৰপিছত পিঁয়াজবিলাক ধুনীয়াকৈ ভাজিলে। ময়ো তাই আধাখিনি ভজাৰ পিছত মোক দিলে যে খুৰী আপুনি ভাজি থাকক, এতিয়া অলপ আছে। তাৰপিছত মই সেইখিনি ভাজিলোঁ। এয়া চাওক, ইমানগাল পাপৰ ভাজিছে। ভাজাৰ পিছত অকল যে পাপৰ ভাজিয়ে খাব তেনেকুৱা নহয়, পাপৰৰ লগত কিবা স্পেচিয়েল মছলা দিছে। মছলা দি সেইখিনি একেলগে গোটেইখিনি সানিলে। আকৌ এইফালে বিৰিয়ানী হৈ গ'ল। হোৱাৰ পিছত চচপেনটো উঠাই আনিলে ঘৰৰ ভিতৰলৈ। বাহিৰত ৰন্ধা বঢ়া হৈছিলে। তেওঁলোকৰ ঘৰ জানৰ পাৰত, ইমান ধুনীয়া ভিউ, সকলোফালে কেৱল পুখুৰীয়ে পুখুৰী। ৰাতি হৈ গৈছিল, সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ। সেইফালে আকাশত জোন ওলাই আছিলে, কি ধুনীয়া যে ভিউ এটা আছিলে, ভালেই লাগি গৈছিল। এয়া চাইছে নহয় সিহঁতে বিৰিয়ানীবিলাক এটা পাত্ৰৰ পৰা আন এটা পাত্ৰত থৈ আছে। এয়া সকলোকেইটা হৈছে আমাৰ ভতিজা ল'ৰা। বিৰিয়ানীটো বনাইছিলে চিকেন বিৰিয়ানী, খাবলৈ খুবেই টেষ্টি হৈছিলে। এনেতো আমি বাহিৰত গৈয়ে থাকোঁ, ৰেষ্টুৰেণ্টবিলাকত চিকেন বিৰিয়ানী, মটন বিৰিয়ানী খায়ে থাকোঁ, কিন্তু ঘৰত বনোৱা বিৰিয়ানীৰ টেষ্টেই বেলেগ হয়। ইয়াত আৰু সৰহকৈ বস্তুবিলাক দিয়া থাকে। এয়া চাওক কিমান ধুনীয়া বিৰিয়ানী বনাইছে, দেখি পেলাই মানে জিভাৰে পানী ওলাই গৈছে সকলোৰে, যে কেতিয়া খাব পাৰিব চবেই। তাৰ মাজতে ক'বলৈ পাহৰিলোঁ, বিৰিয়ানীটো যে বনাইছে সেইটোতো এজনে এফৰ্ড কৰিব নোৱাৰিব। এই খৰচবিলাক আমি সকলোৱে মিলি 100-100কৈ ঘাই প্ৰতি টকা দিছিলোঁ। তাৰপিছত সিহঁতে বজাৰ কৰিছে, বজাৰ কৰি আনি গোটেইখিনি কষ্ট সিহঁতেই কৰিলে, আমি একো কৰিবই লগা নহ'ল। ল'ৰাবিলাকেই বনালে, বনাই পেলাই সিহঁতে বাঢ়িও দিলে। তাৰপিছত ঘৰৰ বাহিৰে ভিতৰে ডাইনিঙত একদম ইমান মানুহ, কমেও 40-50জন মানুহে খালে। খাই পেলাই খুবেই ভাল লাগিল। আপোনালোকক ধন্যবাদ ইমান ধুনীয়া বিৰিয়ানী বনাই খুওৱাৰ বাবে। এয়া চাওক তেওঁলোকে খাই আছে, এয়া আমি সকলোৱে খাই আছোঁ। তলত কোনোবাই বহিছে, কোনোবাই চকীত বহিছে, কোনোবাই ফ্ল'ৰত বহিছে। মানে ইমান মানুহ হৈছে, একদম ঘৰৰ ভিতৰত ঠাই নোহোৱা হৈছে। আৰু ভাবিৰ ঘৰটো ইমান লেতেৰা কৰি থৈ আহিছোঁ, এতিয়া ভাবিয়ে গোটেই দিন চাফাই কৰি থাকিব। বাই বাই, থেংক ইউ ছ' মাছ ফৰ ৱাচিং।